ভাগৱত বেদ বুলি কৈছে যাক বেদ কহে সিটো ঈশ্বৰৰ সাক্ষাৎ ঈশ্বৰৰ হোমতে যিটো হুয়া আছে যাক এয়া ভগৱন্তৰ মুখৰ বাণী এইবিলাক শাস্ত্ৰ জীয়াই থকালৈকে ইয়াৰ প্ৰতিটো কথা আমাৰ জীৱনৰ লগত মানে মিলি আছে সেইকাৰণে ইয়াৰ ওপৰত আমাৰ বিশ্বাস লাগিব বিশ্বাসে পাইবে তাংক তৰ্কে বহু দূৰ আপুনি যদি এইবোৰ শুনি আছো এইবোৰ শুনি কি লাভ হ'ব এনেকে বুলি যদি আপুনি ভাবে আপোনাৰ এই শুনাই কাম নকৰে কিন্তু আপুনি বিশ্বাসেৰে ল'ব লাগিব বিশ্বাসে পাইবে তাংক তৰ্কে বহু দূৰ আমাৰ মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেইথ ধৰ্ম দৰ্শনটো বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপেড বাই ব্ৰেইন বাট বাই হাৰ্ট ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয় কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয় ই অন্তৰৰ উপলব্ধিৰ বস্তু আপুনি উপলব্ধি কৰিলে সংস্কাৰ হ'ব আমাৰ প্ৰত্যেককে জ্ঞান এটা দিছে ভগৱানে কাক কি দিছে আপুনিহে জানিব কাৰোবাক ডাক্তৰ কাৰোবাক ইঞ্জিনিয়াৰ কাৰোবাক প্ৰবক্তা কাৰোবাক অধিবক্তা কাৰোবাক বুদ্ধিজীৱী কাৰোবাক জ্ঞানী কাৰোবাক মানি কাৰোবাক উচ্চ পদস্থ বিষয়ত চাকৰি কৰা জ্ঞান আমাক দিছে কিন্তু আপুনি সেই জ্ঞানটো প্ৰয়োগ কৰিব জানিব লাগিব কেনেকৈ আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে চিষ্টেমেটিক নলেজ ইজ সায়েন্স ৰিয়েলাইজ সায়েন্স ইজ ফিলচফি ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন ৰিলিজন ইজ দ্য হাইয়েষ্ট সেন্স অফ ফিলচফি প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে পকা ঘৰ বহুতে বনায় কিন্তু ৰুমটো ক'ত কোনটো বস্তু থলে ৰুমৰ সৌন্দৰ্যটো বাঢ়ে বহুতে নাজানে মনত ৰাখিব কথাটো আপুনি পকা ঘৰটো বনালেই নহ'ব ৰুমৰ কোনখিনিত কোনটো বস্তু থলে সৌন্দৰ্যটো বাঢ়ে সেই প্ৰণালীবদ্ধ জ্ঞানটো আপোনাক লাগিব বুজি পাইছেনে কথাটো চিষ্টেমেটিক নলেজ ইজ সায়েন্স ৰিয়েলাইজ সায়েন্স ইজ ফিলচফি ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন ৰিলিজন ইজ দ্য হাইয়েষ্ট সেন্স অফ ফিলচফি তাতকৈ নাই আৰু গতিকে প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বিজ্ঞানটোক যেতিয়া উপলব্ধি কৰিব দৰ্শন দৰ্শনটোক যেতিয়া উপলব্ধি কৰিব ধৰ্ম ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন পৃথিৱীত নাই শংকৰদেৱে এটা বাক্যত বুজাই দিছে কি বুলি যতে ক দেখা খোজ সমুদায় হস্তিৰ খোজত সবে লুকায় এহিমতে যত বিশ্ব সমস্ত কৃষ্ণতে জানা সবে যাই অস্ত প্ৰকৃতি জগতৰ যিমানবিলাক জীৱ জন্তু আছে সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায় হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ একো জন্তুৰে নাই এই পৃথিৱীখনত যিমান ডাঙৰ মানুহ নহওক ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব লাগিব MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব লাগিব ঠেলাৱালা ৰিক্সাৱালাও কৃষ্ণতে বিলীন হ'ব লাগিব মিলনপুৰ নগৰৰ আটাইতকৈ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব আটাইতকৈ দুখীয়া মানুহজনো কৃষ্ণতে বিলীন হ'ব কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় নাই এই কথা জানি আমি কৃষ্ণক পুজিলে পূজা সমস্তৰে হয় আমি কৃষ্ণক যদি পূজা কৰোঁ সব দেৱতা সন্তুষ্ট হৈ যাব মুখ্যমন্ত্ৰী অহা ঠাইলে সব দলীয় কৰ্মী নিজে যাব মাতিব বেলেগকে নালাগে কৃষ্ণ য'ত থাকিব সব দেৱতা যিটো জনে যাই হৰি নাম সেবি পাছত ফুৰে যত দেৱদেৱী যতে ক তীৰ্থে তাক স্তুতি কৰোঁ তাৰ বায়ু পাব সমস্ত হৰৈ গতিকে কৃষ্ণৰ নাম লৈ যোৱা মানুহজনক দৰ্শন কৰ্ষণ হলেও আনৰ পাপ বিনাশ হৈ যায় ইমান মাহাত্ম্য আছে এই কথা আমাক কৈ আছে আৰু যেতিয়া পোহৰক আপুনি আহ্বান কৰিব আন্ধাৰ আপোনাৰ গুৰিৰ পৰা আঁতৰিবলৈ বাধ্য হ'ব পোহৰ মানে ভক্তি আন্ধাৰ মানে মায়া যোগ দুৰ্গতি অজ্ঞানতা অকান্দয় বাগৰি এত দিন এৰি আশা মুক কৃপাময় হে ৰাম হুয় স্মৃতি কৃষ্ণৰ মূৰ্তি মনত আকলি থাকে আৰু থাকে আকলি এই চিন্দে মায়া ফান্দ উপজে আনন্দ কতো হাসে খলখলি এতিয়া এয়া ভক্তিৰ এটা মাধ্যম দেখাইছে তান্তে মনমজি এতেকে উপজয় পৰম প্ৰেম ভকতি আপুনি ঈশ্বৰৰ কথা কৈ থাকিলে শুনি থাকিলে গাই থাকিলে আপোনাৰ আপুনি প্ৰেম ভকতি আহি যাব দেই প্ৰেম ভকতি মানে কেতিয়াবা চকু পানী ওলাই যাব আনন্দৰ স্থলো কেতিয়াবা মাত গদগদ হৈ যাব কেতিয়াবা শৰীৰ ৰোমাঞ্চ হৈ যাব সেই স্তৰটোলৈ আপুনি যদি ঈশ্বৰৰ কথা শুনা কোৱা আৰু কৰা কৰ্মই যদি আপোনাক সেইটো স্তৰলৈ নিছে আপুনি জীৱন্ত মুক্ত আপোনালোকে কেতিয়াবা দেখিবা কিছুমান গৃহস্থী ঘৰত নামৰ পিছত প্ৰাৰ্থনা কৰোঁতে আধা গায় আধা গাব নোৱাৰে কান্দি চকু পানী ওলাই যায় এই স্তৰটোলৈ যদি আপুনি যাব পাৰে আপুনি জীৱন্ত মুক্ত বুলি ভাগৱতে কৈছে
অ হৰি হৰি উচ্চাৰণতে যাৰ নয়নৰ হন্তে ধৰণীৰ শৰীৰ পুলক ভৈলা সংসাৰৰ পাৰ মৰিবে নলাগে তাৰ জীৱন্ততে পাইলে কৃষ্ণ জীৱন্ততে পাই গ'ল আপুনি সেই স্তৰটোলৈ যদি আপুনি নিজক আগুৱাই নিব পাৰিছে সেই কথা কৈ আছে মৰাৰ পিছত মুক্তি নহয় দেই আপোনাৰ জীৱই মুক্তি পাবনে অধুগতি যাব পাঁচজনে ক'ব পাৰে সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু এই পাঁচজনৰ ভিতৰত যদি আপুনি গুণগতভাৱে নিজক এজন কৰিব পাৰে আপোনাৰ জীৱটো মৰিলে ওপৰলৈ যাবনে তললৈ যাব আগতেই ক'ব পাৰিব আপোনাৰ এই কৰ্মই আপোনাক সেই অৱস্থালৈ লৈ যাব অহুয় স্মৃতি কৃষ্ণৰ মূৰ্তি মনত থাকে আকলি চিন্দে মায়া ফন্দ উপজে আনন্দ কতো হাসে খলখলি কেতিয়াও আপোনাৰ কৃষ্ণ কথা এনেকুৱা মনত আনন্দ দিব অবাঞ্চিতে মুখত হাঁহি ওলাই যাব কেতিয়াবা আপোনাৰ আনন্দৰ সুকৰ অৰ্চলো বাগৰি যাব এই স্তৰলৈকে আমাক ভকতিয়ে লৈ যাব কতহু উৎসুকি হৰি বুলি উকি দিয়া গোবিন্দক ডাকে কতো জোৰ হাত হে প্ৰাণনাথ কৰিও কৃপা আমাকে কেতিয়াবা তেওঁ ডাঙৰকৈ ঈশ্বৰৰ নাম লয় কেতিয়াবা হাতজোৰ কৰি প্ৰভুক প্ৰাৰ্থনা জনায় মিলে আখৰিষ মনত হৰিষ কতো উঠে নৃত্য কৰে ফুৰে জুম জুমি কৈক যায় বা তুমি চাম্প দিয়া যেন ধৰে তেওঁ কেতিয়াবা মানে কৃষ্ণ গাহে ধৰি লয় কেতিয়াবা তেওঁ অলৌকিক কথা কৈ দিয়ে অলৌকিক ভাৱৰ আদৰ্শবিলাক তেওঁৰ চৰিত্ৰত প্ৰকাশ পায় এইটো হৈছে ভক্তিৰ লক্ষণ এ ৰাম চিন্তি চক্ৰপাণী অলৌকিক বাণী ক বোলে কতো কদাচিত কতো প্ৰেম ভাৱে নাম গুণ গাৱে গোবিন্দ কদিয়াচিত কৰে কৃষ্ণ লীলা যিমতে কৰিলা পুতনাৰ স্তনপান ধৰি চক্ৰবাত পাৰয় শিলাত অবকো কৰে নিজান এইবোৰ কাৰ্য কৰি দেখুৱায় যে পুতনাই কেনেকৈ পুতনাৰ স্তনপান কৰি মাৰিছিল কেনেকৈ চক্ৰবাতক শিলাত পেলাই দিছিল এইবিলাক তেওঁ কাৰ্য কৰি কেতিয়াবা কৰে এইবোৰ অলৌকিক অৰ্জুন উভঞ্জে লৱণকো ভুঞ্জে গোপীৰ বঢ়াই উৎসুক যতেক অসুৰ কৰে মহিমূৰ অৰিষ্ট অঘ ধেনুক এইবিলাক অসুৰ মানে আসুৰিক ভাৱ দেই আসুৰিক ভাৱবিলাক আমি কৃষ্ণই যিবোৰ গুণলীলা কৰি থৈ গৈছে তাৰ পৰা আমাক আদৰ্শ দি থৈ গৈছে কৃষ্ণই বাল্যকালতে গকুলত কেইবাটাও অসুৰ মাৰিছে কি কাৰণে মাৰিছে যদি সেই অসুৰকেইটা তেওঁ সৰু কালতে মাৰি নলয় তেতিয়া 7-8 বছৰ বয়সত তেওঁ গোপীসকলৰ লগত মহাৰাস কৰিব নোৱাৰে গোপীসকলৰ লগত কৃষ্ণই যেতিয়া মহাৰাস কৰিছিল তেতিয়া তেওঁ বয়স আছিল 7-8 বছৰ সেইকাৰণে অনংগ কেলি বুলি কোৱা হয় অংগ কেলি বয়স হোৱা নাছিলে তাৰমানে আমাক কি বুজাইছে যে আমি সৰুৰ পৰাই আসুৰিক স্বভাৱবিলাক বেয়া স্বভাৱবিলাক আমি মাৰিব লাগিব আমাৰ ল'ৰা ছোৱালীক সৰুৰ পৰাই আপুনি ভকত সেৱা কৰিবলৈ সুবিধা দিব লাগিব এতিয়া কাৰো ঘৰলৈ ভগৱন্ত কৃষ্ণ আহি আপোনাৰ ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হওক আয়ুষ্মান হওক সুখে সন্তোষে থাকক বুলি স্বয়ং বৈকুণ্ঠপতি কৃষ্ণ আহি আশীৰ্বাদ নিদিয়ে কোনে দিব হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা সমস্ত ভূততে আছে ভগৱান সেই ভাবি সবাকো কৰিবা বহুমান সকলোতে ভগৱান আছে কিন্তু মূৰ্তিমন্ত হৈ ভকতত আছে আপোনালোকৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱক ওচৰ আঁতৰ বুলি বিভাজন নকৰিব শৰীৰটোহে ওচৰ আঁতৰ আছে আত্মাৰ নাই আপোনাৰ ওচৰৰ মানুহগৰাকীয়ে আহক বা মানুহজনে আহক বা আঁতৰৰে আহক আপুনি প্ৰথম তেওঁক আদৰ সাদৰকে মাতি আসনত বহুৱাই লৈ ল'ৰা ছোৱালী কেইটাক আপুনি এটা আশীৰ্বাদ ল'বলৈ যত্ন কৰিব জানে তেওঁ স্কুললৈ পঠিওৱা ল'ৰাটো দুৰ্বলতা কোনটো বিষয়ত আছে অংকত দুৰ্বলতা নে ইংৰাজী দুৰ্বলতা নে সমাজ অধ্যয়নত দুৰ্বলতা নে বিজ্ঞানত দুৰ্বলতা নে ছবিত দুৰ্বলতা নে মাক বাপে সচেতন পিতৃ মাতৃহে জানিব তেওঁৰ ল'ৰা ছোৱালী কেইটা ক'ত দুৰ্বলতা আছে কিন্তু আপুনি দুৰ্বলতা বুলি জানিলেই নহব ভাগৱতে কৈছে তুমি সবলতালৈ নিয়াৰ পদ্ধতিটো তুমি প্ৰয়োগ কৰিবা কেনেকৈ দৈৱ বসে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰ স্বভাৱ দৃঢ় হয় আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱৰ ওচৰত আপুনি ল'ৰাটো বা ছোৱালীজনী আনি আশীৰ্বাদ এটা ল'ব প্ৰভু কৃপা কৰি আশীৰ্বাদ এটা দিয়ক ছোৱালীজনী অংকত বৰ বেয়া ইংৰাজীত বৰ বেয়া ল'ৰাটো ছবিত বৰ বেয়া 10 জনে যদি মূৰত হাত দি গোপাই তোমাক ঈশ্বৰে কৃপা কৰিব
তুমি ভাল হবা বস সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ ভকতে আশীৰ্বাদ দিলেহে কৃষ্ণই কৃপা কৰিব এতিয়া কলি যুগত আমি পোনপটীয়াকে কৃষ্ণক লগ পাব নোৱাৰো কেনেকৈ পাম আমাৰ গীতা ভাগৱতে কৈছে কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থ ইহাক কহে গীতা ভাগৱতৰ গ্ৰন্থ গীতা ভাগৱতে কৈছে ভগৱানক এতিয়া কলি যুগৰ মানুহে পাবলৈ হলে ভকতিৰ মাধ্যমেৰে যাব লাগিব আৰু সেই ভকতিটো ক'ত কৰিব লাগিব ভকতত ভকতি দানে কৰু গুৰু যায় তনয় অধিক নিজৰ জন্ম দিয়া ল'ৰা ছোৱালী কেইটাতকৈও ভকতৰ প্ৰতি আমাৰ শ্ৰদ্ধা ভক্তিটো বেছি হ'ব লাগিব কাৰণ ভগৱন্ত ভকত বৎসল আজি তেখেতে স্থায়ী আসন পাতিয়ে গুণনাম লৈ ভাগৱত শুনাতে আবদ্ধ ৰখা নাই কি বিচাৰিছে আমাৰ পৰা আপোনালোকৰ শ্ৰীমুখেদি এষাৰি আশীৰ্বাদ দি থৈ যাওক আমাৰ যাতে পৰিয়ালটো মংগল হওক কথাটো হয়নে বাৰু আমি অকল সেৱা কৰোঁতে আমি সকলোৱে একেমুখে কৈ দিছো কি বুলি ও হৰি ও ৰাম হৰি মানে হৰতি পাপ ঐতি হৰি আমি সবে একেমুখে ভগৱন্তক কৈ দিলো প্ৰভু এই পৰিয়ালটোৰ সকলো পাপবিলাক তুমি হৰণ কৰি লৈ যোৱা ও ৰাম ৰাম নামত ৰমণ কৰি জীয়া মানুহ কৰি ৰাখা মৰা মানুহ কৰি নাৰাখিবা ভগতে কোৱাৰ লগে লগে সজনৰ আশীৰ্বাদে মিলে কৃষ্ণ হ'ব মই কৰি দিম মনত ৰাখিব কথাটো গতিকে ভকতৰ আশীৰ্বাদৰ জৰিয়তেহে আমি কৃষ্ণক লাভ কৰিব পাৰিম সেইকাৰণে কলি যুগত আমাৰ ভকতৰ পদধূলি আমাৰ নিতান্ত প্ৰয়োজন গতিকে ভগৱন্তৰ পোনপটীয়াকে আহি কাৰো ল'ৰা ছোৱালীক পঢ়া শুনাত ভাল হওক আয়ুষ্মান হওক বুলি মঙ্গলে থাকক বুলি নকয় হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা সমস্ত ভূততে আছে ভগৱান সেই ভাবি সবাকো কৰিবা বহুমান চবতে আছে ভগৱান কিন্তু মূৰ্তি মন্ত্ৰ হৈ ভকতত আছে গতিকে ভকত বৈষ্ণৱৰ পৰা আশীৰ্বাদ ল'বলৈ পিতৃ মাতৃয়ে অকণো অৱহেলা নকৰিব ল'ৰা ছোৱালী পৰিয়ালক আশীৰ্বাদ ল'ব ভকত আহিলে এইটো আমাৰ গৃহস্থী ধৰ্মৰ নিয়ম যি এইটো নিয়ম নাজানে তেওঁ ল'ৰা ছোৱালী পঢ়ুৱাই শুনাই বহুত উচ্চ ডিগ্ৰী লৈছে কিন্তু আনৰটো দূৰৰ কথা নিজৰ বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা কৰিব লাগে কেনেকৈ শুশ্ৰূষা কৰিব লাগে কেনেকৈ মৰম কৰিব লাগে কেনেকৈ লালন কৰিব লাগে কেনেকৈ পালন কৰিব লাগে ভাগৱতৰ দৰ্শনৰ শিক্ষা নিদিয়াৰ কাৰণে সেই সন্তানে আজি আমাক কি আদৰ্শ দেখুৱাইছে নিজৰ বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ কালত বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিবলৈ কুণ্ঠাবোধ কৰা নাই এনে সন্তান যাতে আমি জন্ম দিব লগা নহয় এনে সন্তান যাতে আমি সমাজত পৰিচয় কৰি দিব লগা নহয় তাৰ কাৰণে ভাগৱতৰ দৰ্শন মতে আমি আগুৱাই যাব লাগিব এই কথাটো আমাক কৈছে গতিকে দুষ্ট সৰ্পকালী হ্ৰদৰ নিকালি বন বহ্নি কৰে পাণ কত লীলা কৰি গোবৰ্ধন ধৰি গোকুলক কৰে ত্ৰাণ এইবিলাক তেওঁ সৰুকালতে কিছুমান লীলা মাহাত্য দেখুৱাই থৈ গৈছে গতিকে কাল সৰ্পক তেওঁ হ্ৰদৰ পৰা নিকালি পঠিয়াইছে যে তুমি ইয়াত থাকিব নোৱাৰিবা ইয়াত থাকিলে অনাগত দিনত এই হ্ৰদৰ পানী খালে আকৌ মানে গোবৎসবিলাক বিপদত পৰিব সেইকাৰণে তেওঁ তাৰ পৰা পঠিয়াই দিছে এয়া ভগৱন্তৰ ভকতৰ প্ৰতি দয়া গতিকে আপুনি ভকত হবলৈ যত্ন কৰক ভগৱন্তই আপোনাক সদায় দয়া কৰি থাকিব উখন উভাৰি কুবলয় মাৰি কতো পক্ষী ৰংগশালা কান্ধে হস্তিদান্ত লোকক দেখান্ত ধেন গোপালৰ লীলা এইবিলাক লীলা কৰি দেখাইছে আৰু আদৰ্শবিলাক আমালৈ থৈ গৈছে তেওঁ সৰুকালতে এই যিবোৰ অসুৰ বিভিন্ন প্ৰকাৰে বধ কৰি দেখুৱাইছে এইটো কি হৈছে আমাৰ আসুৰিক স্বভাৱবিলাক মাৰি দেখুৱাইছে তেওঁ সৰুকালৰ পৰা আমি ল'ৰা ছোৱালীক বেয়া স্বভাৱৰ পৰা মুক্ত কৰিব লাগিব মই কৃষ্ণ বুলি ধৰিয়া আচফালি আচাৰি মাৰয় মাল হৈছে ন ঘণ্টাক লাৰিয়া ভূমিত পাৰিয়া কৰে কংস ৰায়ৰ কাল গতিকে যিজনে কংসকো কালৰূপে বধ কৰিছে অৰ্থাৎ বেয়াক তেওঁ দমন আৰু সন্তক পালন দুষ্টক দমন আৰু সন্তক পালন কৰিবৰ কাৰণে যুগে যুগে অৱতাৰ হৈ আছে হৈ থাকিব এইটোৱে ভগৱন্তৰ লীলা গতিকে মাৰিলা বৈৰক দেখায়া লোকক কত নাচে নানা চন্দে প্ৰেমে হৈয়া মত্ৰ কৃষ্ণৰ লীলা পাতৰ আপুনি কৰে আনন্দ গতিকে তেওঁ কিছুমান আনন্দৰে কিছুমান লীলা মাহাত্ম্য কৰি জগতৰ লোকলৈ এৰি থৈ গৈছে যে তোমালোকে এই আদৰ্শৰে আসুৰিক স্বভাৱবিলাক মাৰিবা
এতিয়া তেওঁ অসুৰবিলাকৰ ভিতৰত প্ৰথম অসুৰটো কাক মাৰিছিল? পুতনা। এই পুতনাৰ আবিধানিক অৰ্থ দুৰ্গন্ধ, আশা, আকাংক্ষা, কামনা, বাসনা। অৰ্থাৎ আমি যেতিয়ালৈকে মনৰ বিনাশী কামনা বাসনাৰ পৰা আমি নিজক মুক্ত কৰিব নোৱাৰিম তেতিয়ালৈকে আমি কৃষ্ণক সঠিকভাৱে ভক্তি কৰিব নোৱাৰিম। সেইকাৰণে প্ৰথম বাসনা, আমি কিহৰ বাসনা কৰি আছো বাৰু? ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা শুৱালৈকে, জন্মৰ পৰা আজিৰ তাৰিখলৈকে আমি কিহৰ বাসনা কৰি আছো বাৰু? আমি যদি অকণমান অন্তৰ্দৃষ্টিৰে ভাগৱতৰ দৰ্শনেদি চাওঁ, আমি মিছাৰ কামনা বাসনা কৰি আছো। যিটো বস্তু মিছা, হয়নে? আমাক মাধৱদেৱে কৈছে হৰিষি কেৱলে সঁচা মাত্ৰ, ৰাম 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 কান্ত বিনে মিছা যত দেখি শুনি মানে। আমি চকুৰে যিমান দেখিছো, কাণেৰে যিমান শুনিছো, চব মিছা। আজি আছে কালিলৈ নাই। গতিকে এইবোৰ মিছা। যিটো মিছা তাক আশা কৰি ৰাম 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 দুৰাচাৰ মন মৰস কেনে অজ্ঞানে। আমি মনটো সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে দুৰাচাৰ মনৰ কবলত পৰি আজি আমাৰ বহুত উঠি অহা প্ৰজন্মই নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে, নাযাবলগীয়ালৈ গৈছে, যাৰ কাৰণে তেওঁলোকে শৰীৰত বিভিন্ন অসুস্থতাত ভুগি আমাতকৈ আগতীয়াকে বিদায় লব লগা হৈছে। তাৰ কাৰণে দায়ী কোন? ভাগৱতে কৈছে মন। মন দায়ী। আমি মনটোক আজিৰ দৰে ভাগৱত শুনি যেতিয়ালৈকে সদাচাৰ কৰিব নোৱাৰিম, এই মনৰ কবলত পৰি বহুত বহুত উচ্চপদস্থ শিক্ষাবিদ লোকসকলেও মানে কি কৰিছে? নিয়ম ভংগ কৰিছে। তেওঁলোক কাৰ কবলত পৰিছে? মনৰ কবলত পৰিছে। মনে পাপ কৰে যায় লাগৈ জীৱত, কি কাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আমাৰ এতিয়া বহুত জনা বুজা মানুহে কি কয় বুজিছা, মই ৰাতিপুৱা গা শুই উঠি মুখখন ধুই লাল চাহ একাপ নাখালে, ৰুটি এখন লগত নাখালে, তামোল এখন নাখালে, চেদা পালি নাখালে, জলপান কেইটামান নাখালে মোৰ পাছৰ কামবোৰ কৰিবহে নোৱাৰো। এইটো যদি ভাৱ কাৰোবাৰ আজি এৰিব দেই। আপুনি এই ভাৱত যদি পৰি আছে, আপুনি মনৰ কবলত পৰি আছে। মন, আমাৰ গুৰুজনে কৈছে ৰাতিপুৱা শুই উঠি আমি প্ৰথমতে বিষ্ণু যজ্ঞ কৰিব লাগে, তাৰপিছত ভূত যজ্ঞ কৰিব লাগে। বিষ্ণু যজ্ঞ মানে ৰাতিপুৱা শুই উঠি গা পা ধুই ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি মনটো শুদ্ধ কৰি লোৱাৰ পিছতহে পঞ্চভূতৰ দেহটো ৰাখিবৰ কাৰণে খোৱা বোৱা কৰিব লাগে। তেতিয়া আপোনাৰ স্বাস্থ্য নিৰোগী হৈ থাকিব, আয়ুস বৃদ্ধি হব আৰু কমনীয়তা বৃদ্ধি হব। কিন্তু আপুনি যদি মনৰ কবলত পৰি শুই উঠি বিষ্ণু যজ্ঞ নকৰি যদি ভূত যজ্ঞত লাগি যায়, আমাৰ বহুত মানুহে মুখখন ধুয়ে ভূত যজ্ঞত লাগি যায়। গতিকে তেওঁৰ শৰীৰত বিকাৰ হবই। ভাগৱতে কৈছে মনে পাপ কৰে যায় লাগৈ অতীবত, সেইকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আপুনি মনৰ কবলত পৰি পেলাই নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে, অনিয়ম কৰিছে, গতিকে আপোনাৰ শৰীৰত বেমাৰ হবই। পাপটো মনে কৰে, বেমাৰখিনি শৰীৰে ভোগে। গতিকে আমি কিমান ঘূৰিম? 84 নৰক। 84 নৰক আমাৰ এই দেহতে ভুগিব লাগিব, জীয়াই থাকোঁতে ভুগিব লাগিব। দাৰ্শনিক পণ্ডিতে তাৰ সমীক্ষা দিছে কি বুলি? আমাৰ প্ৰত্যেকৰ নিজৰ নিজৰ শৰীৰটো নিজৰ হাতে জুখিলে 3.5 হাত হয়। এহাতত 24 আঙুলকে থাকে, 3 হাতত 72 আঙুল, এবেগেটত 12 আঙুল। 72 12 84 আঙুল দেহতে নখচন্দ্ৰৰ পৰা কেশলৈকে, অৰ্থাৎ নখ চুকুৰা হৈ নখ মৰা পৰা ধৰি চুলি সৰা, উপনি হোৱা, উঠি হোৱা লাগে। এই 84 আঙুল দেহতে, বাকী বিলাকত অৰ্শ, গুল্ম, পিত্ত, কেঁচুমৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, ভৰি বিষ ইত্যাদি নানান ৰোগে আমাৰ শৰীৰটোক আক্ৰান্ত কৰে। কিয়? আমি নিয়ম নমনাৰ কাৰণে। সেইকাৰণে অৰ্জুনক কৈছে তুমি মনক সংযম কৰিবলৈ শিকিবা, ইন্দ্ৰিয়ক দমন কৰিবা, নহলে তুমি 4 মুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠ উপাধি লোৱাৰ পৰা সাৰ্থক নহব। এই প্ৰস্তাৱ শুনাৰ লগে লগে অৰ্জুনে প্ৰতিবাদ কৰিছে কি বুলি? অহেন শুনি অসন্তোষ কৰন্ত অৰ্জুন, ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন। কাৰ সাধ্য আছে ইন্দ্ৰিয়ক দমন কৰা? এই প্ৰস্তাৱ মোৰ কাৰণে গ্ৰহণযোগ্য নহয়। কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে। কৃষ্ণই বোলে সখী তুমি নকৰিবা ভয়, অভ্যাসতে ইন্দ্ৰিয় বশ্য আপুনি ভয় নকৰিবা অৰ্জুন, অভ্যাস কৰা। আজি আপোনালোকে অহাৰ পৰা কঠখনত বহি আছে ইমান সময়, এতিয়া অনুষ্ঠান শেষ হোৱালৈকে বহি থাকিব। ঘৰত অকলে ইমান সময় এনেকে বহি থাকিব পাৰিলেহেঁতেন নে? নোৱাৰে।
আজি কোনে বহুৱালে আপোনালোকক কিয় বহিছে এই তথ্য আপোনালোকে আজি ভাগৱতৰ পৰা বুটলি ল'ব লাগিব আমাৰ বেদে কৈছে স্বপৰম অনুৰক্তি ঈশ্বৰী ভক্তি আজি আপোনালোকে সকলোৱে ঈশ্বৰৰ কথা জানিবৰ কাৰণে শুনিবৰ কাৰণে বুজিবৰ কাৰণে আগ্ৰহ লৈ পেলাই বহি আছে আগ্ৰহে বহি থকাৰ কাৰণে আপোনালোকে কিমান সময় বহিছে এতিয়া কোনেও গম পোৱা নাই আমাক 6টা প্ৰমোচন দি দিব মনত ৰাখিব দেই আগ্ৰহ ৰতি প্ৰীতি ভক্তি শান্তি মুক্তি আজিৰ দৰে যদি আপোনালোকে নিজকে অভ্যাসৰ ফাললৈ আগুৱাই নিব পাৰে আপোনালোকক ৰথ কৰাই দিব আগ্ৰহে ৰথ হোৱাৰ লগে লগে আপোনালোকে ঈশ্বৰৰ কথা শুনাৰ লগে লগে প্ৰেম ভাৱ আহি যাব ভাল লগা ভাৱ আহিলেই জানিব ভগৱতী গ'ল আপোনাৰ ঘৰলৈ আৰু ভগৱতী যেতিয়া আপোনাৰ ঘৰত প্ৰৱেশ কৰিব আপুনি শান্তি পাবই আৰু শান্তি পোৱা জীৱই মুক্তি পাবই খাটাং গতিকে আমি এই ক্ৰমখিনি আমি শাস্ত্ৰৰ পৰা শিকিব লাগিব শিকাব লাগিব এই কথাটো কৈ আছে দেই আপুনি অকলে জানিলে নহ'ব ঘৰৰ পৰিয়ালকো জনাব ৰাতিপুৱা গাটো ধুই ধূপ এডাল জ্বলাই সেৱা কৰিবলৈ ল'ৰা ছোৱালীকো ক'ব পৰিয়ালক ক'ব নিয়মবিলাক ক'ব নিয়ম বান্ধি দিছে সদাচাৰ 8 প্ৰকাৰ সদাচাৰ কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ অন্ন সদাচাৰ স্নান সদাচাৰ শয়ন সদাচাৰ এই 8 প্ৰকাৰ সদাচাৰ মানিলে আমি আয়ুস বঢ়াব পাৰিম গুৰুজনৰ দিনত কেইবাজন আটা পুৰুষেও আয়ুস বঢ়াইছে আমাৰ বৰনাৰায়ণপুৰত জন্মগ্ৰহণ কৰা বৰদলা আটাই আয়ুস বঢ়াইছে ৰাম আটাই আয়ুস বঢ়াইছে বঠুৱা দাস আটাই আয়ুস বঢ়াইছে তেওঁলোকে শংকৰ মাধৱৰ পৰাই ভাগৱতৰ ব্যাখ্যা শুনিছিল কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল গুৰুতকৈ শিষ্য জ্ঞান খুচৰি খুচৰি লয় জ্ঞান নজনা কথাবিলাক সকলো শিকি ল'লে শংকৰদেৱ মাধৱদেৱে শিকাওঁতে মাধৱদেৱে 107 বছৰ জীয়াই থাকিল শংকৰদেৱে 120 বছৰ জীয়াই থাকিল আমাৰ নাৰায়ণপুৰত জন্মগ্ৰহণ কৰা বৰদলা আটা 130 বছৰ ৰাম আটা 140 বছৰ মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বঢ়ালে এই উপৰঞ্চি বয়সবিলাকৰ পৰা পালে যিবিলাক অনাচাৰ বেবিচাৰ ভ্ৰষ্টাচাৰ কৰিব তাৰ পৰা আয়ুস কাটি নি নিয়ম মনাবিলাকক যোগ দিব আনকে নিব নোৱাৰে মনত ৰাখিব সেইকাৰণে ভাগৱত শুনি আমি যাতে সদাচাৰী হ'ব পাৰোঁ নীতি নিয়মৰ মাজত যাতে আমি জীৱনটো আগুৱাই দিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব কৈছে যে হৰি ৰখে ভুলি কৃষ্ণতে সমুলি মজে মন জীৱ প্ৰাণ গৃহ শৰীৰকো পাহৰে সবাকো নৰহে খাহাটো জ্ঞান আমাৰ গীতাত কৈছে শৰীৰত চাহি শ্ৰেষ্ঠ যত ইন্দ্ৰিয়গণ ইন্দ্ৰিয়ত কৰি শ্ৰেষ্ঠ জানিবাহা মন মনত অধিক বুদ্ধি কহিলো তোমাৰ সবাতো অধিক শ্ৰেষ্ঠ আত্মা বুলি যাক আত্মাত ৰহিলে মন বিষয় উদাস আপুনি হৈবেক নাশ কাম অভিলাষ আপোনাৰ মোৰ শৰীৰটোতকৈ 10 ইন্দ্ৰিয় শ্ৰেষ্ঠ 10 ইন্দ্ৰিয়তকৈ মন শ্ৰেষ্ঠ মনে আহিবলৈ কোৱাৰ কাৰণে আপুনি আহিলে 10টা ইন্দ্ৰিয় ভাল থাকিলেও নাই এতিয়া মেউ বাপৰ তাত গৈ ভাগৱত শুনি থাকিলে আমাৰ কামত নাহিব বহুত ক্ষতি হ'ব মোৰ ব্যৱসায়ত ক্ষতি হ'ব মোৰ মানে পাৰিবাৰিক জীৱনত ক্ষতি হ'ব নাই নোৱাৰো যাব এইবুলি যদি মনে নাহো বুলি কয় 10টা ইন্দ্ৰিয় ভাল থাকিলেও আহিব নোৱাৰিব মনে আহিব কাৰণে ক'লে কাৰণে আপুনি আহিলে কিন্তু আহিলেও আপোনাৰ মন ইমান চঞ্চল ইয়াত বহি থকা স্বত্তেও ঘৰত এই ব্যৱসায় কামকেইটা ব্যৱসায় কথা হয়তো ভাবি থাকিব পাৰে তেতিয়া বুদ্ধিয়ে ক'ব লাগিব ঐ মন জন্মৰ পৰা আজি তাৰিখলৈকে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা পোৱালৈকে কেৱল ধন ধান টকা পইচা পাৰিবাৰিক জীৱনৰ সুখ শান্তিৰ কথা ভাবিয়েই জীৱনটো আগুৱাই গৈ আছো আজি কিমান ভাগ্যৰ মূৰত স্বাদত অমৃতময় পৰম আনন্দ ৰস পান কৰি জন্ম জন্মান্তৰ কাৰণে পুণ্য অৰ্জন কৰা এটা পৰিৱেশ পাইছো তই অকণমান ধৈৰ্য ধৰ এইবুলি বুদ্ধিয়ে মনটোক ধৈৰ্য ধৰাই আত্মাত মনটো মানে লগাব লাগিব আত্মা ক'ত আছে উদ্ধৱক কৈছে মই প্ৰাণৰ পিছতো তোমাৰ মাজত থাকিম ক'ত থাকিম তিৰুধায় প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাত ভগৱন্ত ক'ত আছে এই ভাগৱতৰ শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্মত আছে নাই এই শব্দ ব্ৰহ্মত ভগৱন্ত ৱৰ্ড ইজ গড বুলি কৈছে শব্দই ব্ৰহ্ম শব্দ ঈশ্বৰ ই অবিনাশী গতিকে এই শব্দ ব্ৰহ্মত যেতিয়া আপুনি শ্ৰৱণ কৰিব কীৰ্তন কৰিব দৰ্শন কৰিব সেৱা কৰিব চব পাপবিলাক নাইকিয়া কৰি দিব পাপ দেখুৱাই দিয়া বস্তু নহয় ই বেয়া গুণৰ সমষ্টি কুবুদ্ধি অসৎ চিন্তা অসৎ ভাৱনা অসৎ পৰিকল্পনা কুসংস্কাৰ অন্ধবিশ্বাস মনৰ সংকীৰ্ণতা কুপৰম্পৰা
এই বেয়া ভাৱবিলাক যেতিয়ালৈকে মনৰ পৰা আঁতৰাই দিব নোৱাৰিব তেতিয়ালৈকে আপুনি জীৱনটো সঠিকভাৱে আগুৱাই নিব নোৱাৰিব। এইটো আমাৰ ঈশ্বৰৰ কথা শ্ৰৱণে আমাক এই সহায় কৰিব। সেইকাৰণে কৈছে যে আনন্দতে মজে হৃদয়ত ভজে হৰিক মনত স্মৰে সিটো ভকতক দেখিলে মাত্ৰকে তিনিও জগতে তৰে। সেই ভগৱন্ত সেই গুণবিশিষ্ট লোকজনক দেখাৰ লগে লগে আপোনাৰ পুণ্য হৈ যায়। ইমান মাহাত্ম্য আছে, মনত ৰাখিব কথাটো। গতিকে যত গৃহবাস বিষয় বিলাস দেখে সমস্তকে মিছা কৃষ্ণৰ চৰণে সেৱা দেখে মনে মুকুতিকো নাহি ইচ্ছা। যেতিয়া আপোনাৰ সেই গুণবিশিষ্ট হৈ যাব আপুনি মুক্তিও নিবিচাৰে। ভকতে মুক্তি নিবিচাৰে, কিন্তু মুক্তিহে ভকতৰ পিছে পিছে ঘূৰি থাকে। গুণীজনে সন্মান বিচাৰিব নালাগে, সন্মানহে গুণী পিছে পিছে গৈ থাকে। আমাৰ ভাগৱতে কৈছে অবিদ্যা নাকিলে আনো বিভূতি যতেক ভকতৰ পিছে পিছে ফুৰয় প্ৰত্যেক যদ্যপি তেখম্বে তাক স্পৃহা নকৰে তবু কোনো ভকুতিয়ে তাকো মিলাও। আপুনি নিবিচাৰকে ভগৱন্তে দি থাকিব, আপুনি বিচাৰিব নালাগে। অৰ্জুনক কৈছে তুমি বিচাৰিব নালাগে, তুমি কৰ্ম কৰা। কৰ্মানি অধিকাৰো অস্তি, তোমাৰ কামৰ অধিকাৰতে দিছো, মা ফল কদাচন, মোৰ পৰা ফল নিবিচাৰিবা। এতিয়া অৰ্জুনেতো আপত্তি কৰিছে, কৰ্ম মই যদি কোনো ফলেই বিচাৰিব নালাগে তোমাক মানে চিন্তা কৰাব মোক কি লাভ হব। তেতিয়া কৃষ্ণই কৈছে, কৃষ্ণে বোলে শুনাত আৰু সেইটো মহাবল নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল। এই অৰ্জুন তুমি মোৰ পৰা ফল বিচাৰিব নালাগে, তুমি মাত্ৰ কৰ্ম কৰা, মই নিবিচৰাকে দিম। নিবিচৰাকে ফল দিয়া বোলে দিওঁ। প্ৰমাণ যেন আতি শিশু চোৱা ভক্ষ নোখোজয় তথাপিতো স্নেহে থাকি মাতৃস্তন দে। এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে বিচনাত পেলাই দিনটো কামতে আবদ্ধ থাকে নেকি? কৰ্মৰ মাজৰ পৰাই পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে যেনেকৈ নিজৰ সন্তানক যেনেকৈ স্তন দান দিয়ে, ময়ো ভকতৰ যথা কৰ্ম তথা ফল দিমেই। তুমি মাত্ৰ কৰ্ম নিৰ্বাচন কৰিলা। কৰ্ম কি? বেদে যাক বিহি আছে তাকে বোলে কওঁ। বেদবিহিত কৰ্ম কৰিবা। বোলে বেদে কি কৰিছে? ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম। আজি নেওগ বাপে ঈশ্বৰৰ অৰ্থে কৰিলে, ইমানবিলাক আত্মাক মাতি লৈ আহিলে। তেখেতে নমতা হলে আমি নিজৰ নিজৰ বিষয়ৰ কামত আজি আবদ্ধ থাকিলোহেঁতেন। তেখেতে মাতি আনি আজি আমাক কৃষ্ণ কথা শুনিবলৈ দি জন্ম জন্মান্তৰৰ কাৰণে আমাৰ প্ৰত্যেকটো আত্মাতে পুণ্য সঞ্চয়ৰ সুবিধা কৰি দিলে, আমাক উপকাৰ কৰিলে। উপকাৰ কৰাৰ কাৰণে সেও কি হব? পৰোপকাৰায় পুণ্যম। তেখেতৰো পুণ্য হৈ গল, আমাৰো পুণ্য হল, তেখেতৰো হৈ গল। মনত ৰাখিব কথাটো, এইটো বেদবিহিত কৰ্ম। গতিকে এই বেদবিহিত কৰ্ম আমি বছৰত এবাৰ হলেও যাতে কৰিব পাৰো তাৰ কাৰণে গুৰুত্ব দিব লাগিব দেই। ধন টকা পইচা উপাৰ্জনৰ সাৰ্থকতা নাই। অৰ্থ আজি বাৰ কিঞ্চিত একো নাহি ফল যদি নভ জয় হৰি চৰণ কমল। ভগৱানে দিয়া ধন থাকি পেলাই যদি ঈশ্বৰৰ সেৱা কৰিব নোৱাৰো সেই ধনৰ কোনো মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্জা যত মানে কৃষ্ণে এৰে যদি তাকো খাইবে আনে। আপুনি বহুত টকা ঘটি পেলাই একদম পাছবুকত ফিক্স ডিপজিট কৰি জমা কৰি থৈ দিছে, যিদিনাখন কৃষ্ণ আমাৰ আত্মাৰ পৰা ওলাই গুচি যাব আপুনি ফিক্স ডিপজিট কৰি থৈ যোৱা ধন নমিনীয়ে উলিয়াই খাই থাকিব, আপুনি খাবলৈ নাপায়। সেইকাৰণে গুৰুজনে কৈছে নিজ হস্তে আৰ্জিত যি উপজগন্নাথ কিছু ব্যয় কৰি হৰিৰ সেৱাত। তুমি জীয়াই থাকোতে এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা তাৰ কিবা এটা অংশ মোৰ কামত ব্যৱহাৰ কৰিবা। দিল খুচিকে কৰিবা দেই, দিল খুচিকে কৰিবা। যিবা কিছু আছে ধন তেজাত আৰু মোহমন কিছু ব্যয় কৰা হৰি অৰ্থে তেৱে সেই ভকতি বাঢ়ে মাধৱত প্ৰেম চৰে তেৱে ধন নাযায় তাৰ ব্যৰ্থে। আজি নেওগ বাপে যথেষ্ট পইচা খৰচ কৰিছে, দেখাত খৰচ হৈছে, দুহাতে কৰিছে। ভগৱানে কৈছে মই 4 হাতে দিম। যদাতি চব প্ৰাপ্নতি, মোৰ কাৰণে নিলে মই তোমাক দিমেই, তুমি চিন্তা কৰিব নালাগে। এই তথ্য দি আছে আমাক, মনত ৰাখিব। কিন্তু আমাৰ বহুত মানুহে ধন টকা পইচা সৎ কামত ব্যৱহাৰ নকৰে। ফলত কি হয়? আমাৰ বুঢ়াসকলে কয় শাকত নেখায় লোন পিটিকাত যায় 3 গুণ। যি মানুহে ভাল কামত খৰচ নকৰে বেয়া কামত ভগৱন্তই তাক খৰচ কৰাই দিব। গতিকে ভগৱন্তই প্ৰয়োগ কৰিব নাজানিলে আপোনাক শাস্তি দিম বুলি কৈছে। ধন শান্তি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ গৃহাগত ভৈলে তাক নাই বুলি খেদৈ মাধৱৰ নাম লৈয়া বৈষ্ণৱ বোলাৱে হেনে জনক দণ্ড দিয়ন্ত মাধৱে। তেওঁ বৈষ্ণৱে হওক বা অবৈষ্ণৱে হওক ধন থাকিও যদি সৎ কামত ব্যৱহাৰ কৰিব জনা নাই তেওঁক মই শাস্তি দিম। কেনেকৈ? নুহি চোৰে নেই নুহি অগ্নিয়ে হয় নুহি দণ্ড বন্ধ হুয়া ৰাজাই লয়। তাৰ ধনটো হয় চোৰ ডকাইত উগ্ৰপন্থী দ্বাৰা নিম, নহয় জুয়ে পুৰিব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব, নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব। কিমানতো ৰেহাই নিদিওঁ। হাঁহ ধন বুলি পাছে কান্দেৰাও বান্ধি ঘৰে ঘৰে ভিক্ষা মাগি কৃষ্ণ কৃষ্ণ বুলি। মই দিয়া ধন থাকি যদি মোৰ কামত ব্যৱহাৰ কৰিব নাজানে তাক পিছৰ জন্মত মই ভিক্ষাৰী কৰি পঠাই দিম। আৰু মোৰ নাম লৈ লৈ ভিক্ষা খুজিলেহে সেই দুখৰ পৰা মুক্ত হব পাৰিব। এতিয়া গাড়ীয়ে মটৰে ট্ৰেইনত গলে আপুনি বিভিন্ন জনগোষ্ঠীৰ ভিক্ষাৰী দেখিব সদায় ঈশ্বৰৰ নাম লৈ ভিক্ষা খুজিছে। এই ভাগৱত দৰ্শন। এই নিয়মবোৰ আমি জানিব লাগিব, এই কথাবোৰ আমি জানিব লাগিব। তেতিয়া আপোনাৰ জীৱন উন্নতিৰো উন্নতি,
শুনা ৰাজা যিটো মহা মোহে অন্ধ প্ৰায় পুত্ৰ দ্বাৰা দেহতে সে আকুল সদায় কদাচিতো তা সম্বাৰ নুগুচয় ভয় কৃষ্ণ পদাম্বুজে যেবে সেৱা নকৰে ঈশ্বৰৰ সেৱা নকৰা পৰ্যন্ত আপুনি ভয়ৰ পৰা মুক্ত হ'ব নোৱাৰিব মানে কৃষ্ণ পদ সেৱাতে সে গুচে ভৱ দুখ আকেশে বুলিও ৰাজা আত্যন্তিক সুখ আপুনি ঈশ্বৰৰ ভক্তি কৰক সুখীৰো সুখী পৰম সুখী ধনীৰো ধনী পৰম ধনী সম্পদৰো সম্পদ পৰম সম্পদ উন্নতিৰো উন্নতি পৰম উন্নতি আনন্দৰো আনন্দ ব্ৰহ্মানন্দ পথলৈ আপোনাক ভগৱানে নি থাকিব আপুনি পিছুৱাব নালাগে মানুহে হিংসা কৰি আপোনাক নোৱাৰে ভগৱানে কৈছে মই যাৰ লগত থাকিম মানুহে হিংসা কৰি তাক একো কৰিব নোৱাৰে গতিকে আমি ঈশ্বৰক যাতে ৰাখিব পাৰো তাৰ কাৰণে গুৰুত্ব দিব লাগে